বহুত মানুহক মই কোৱা শুনিছোঁ মই এক্সট্ৰা অৰ্ডিনেৰী ইনকম বিচাৰোঁ, মই এক্সট্ৰা অৰ্ডিনেৰী ছাকচেছ বিচাৰোঁ, মই এক্সট্ৰা অৰ্ডিনেৰী এটা লাইফ বিচাৰোঁ। কিন্তু নিজকে কেইটামান প্ৰশ্ন আপুনি সোধক আজি এই ভিডিঅ'টো চাই। মই মনজিৎ গগৈ লৈ আহিছোঁ আন এটা এডুকেশ্যনেল ভিডিঅ'। বোলো অ' হৰি অ' ৰাম, ভিডিঅ' মাতো মই সেইটোৱে চাম য'ত জীৱনৰ সমস্যা সমাধান বিচাৰি পাম। প্ৰথম, আপুনি এক্সট্ৰা অৰ্ডিনেৰী নিজকে মানুহ বুলি ভাবেনে? 2 নম্বৰ, আপোনাৰ ওচৰত এক্সট্ৰা অৰ্ডিনেৰী এনথুজিয়াজম আছেনে, এনাৰ্জি আছেনে? আপুনি এক্সট্ৰা অৰ্ডিনেৰী এক্সাইটমেণ্ট মানুহ হয়নে? আপোনাৰ ওচৰত এক্সট্ৰা অৰ্ডিনেৰী ইমানদাৰী আছেনে? আপোনাৰ ওচৰত এক্সট্ৰা অৰ্ডিনেৰী কমিটমেণ্ট আছেনে? কি আপুনি এক্সট্ৰা অৰ্ডিনেৰী ইমানখিনি কাম কৰেনে? ভালদৰে ৰিলেশ্যনশ্বিপ ৰাখে, ভাল ভাৱনাক লৈ ৰিলেশ্যনশ্বিপ বনায় মানুহৰ লগত? এইখিনিৰ ভিতৰত আপুনি এক্সট্ৰা অৰ্ডিনেৰী হয়নে নহয়? যদি ইয়াৰ ভিতৰত কোনোবা এটা আপোনাৰ ওচৰত নাই, তেতিয়াহ'লে আপুনি এক্সট্ৰা অৰ্ডিনেৰী ইনকম, এক্সট্ৰা অৰ্ডিনেৰী লাইফ কেনেকৈ পাব? যদি ভিডিঅ'টো ভাল লাগিলে আনক শ্বেয়াৰ কৰক। এক্সট্ৰা অৰ্ডিনেৰী হ'বলৈ হ'লে এই 5